তেখেতে ক'লে চেলেং আজমলে কিয় দলিয়াই দিব, গামোচা আজমলে ভৰিয়ে কিয় মোহাৰিব, দুটা কথা কৈছে। তেখেতৰ মতে আজমল বহিৰাগত, কাৰণ এখেত হ'ল এতিয়া মই আপোনালোকক কৈছোঁ সত্ৰাধিকাৰ কৃষ্ণ, আৰু আপুনিতো সত্ৰাধিকাৰ নহয়, হয়নে নহয়? গতিকে আপোনাতকৈ জ্ঞানটো এখেতৰ বেছিকৈ থাকিব। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। কল্পনা ডিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি চাওক, ভিডিঅ'টো একদম পূৰা মানে ৰাতিপুৱাইতো আৰম্ভ কৰিছোঁ। আজি অকণ ষ্টাইল কৰি লৈছোঁ দেই, চাওকচোন, দেখিছেনে? কাৰণ আগতেও আপোনালোকে ভিডিঅ'সমূহ দেখিছে মই এনেকৈ আৰম্ভ কৰা। আমাৰ দেখাই পিনে আহা, কলেজ এক ছেকেণ্ড পিনে আহা। আৰু এতিয়া কথা কিছুমান আছে আপোনালোকক আজি ক'ম। সকলোৱে কৈ আছিলে মই গামোচাৰ ওপৰত আজি কিয় নিশ্চুপ হৈ আছোঁ, কিন্তু নিশ্চুপ হৈ থকা নাই, যিহেতুকে কালি সেইটো চকুৰ আগতে ঘটনা হ'ল। তাৰপিছতে আমাৰ আপোনালোকক কৈছোঁ আৰু গোটেইখিনি ভিডিঅ'টো চালে গমেই পাব। সেইকাৰণে মনটো বেয়া লাগি পেলাই বেলেগ বিতৰ্ক নানিলোঁ আৰু এতিয়া মই দেহাক লৈ যাম। মোৰ সুবিধা অনুসৰি মই যাৰ লগতে ভিডিঅ' বনাবলৈ নাযাওঁ কিয়, মোৰ সুবিধা অসুবিধা কথা আছে। আৰু আমুক যেন লগত যেন মিষ্টাৰ যাবই লাগিব সেইটো কথা নহয়, মোৰো সুবিধা অসুবিধা কথা আছে, বা তেওঁ সুবিধা অসুবিধা কথা আছে, যিহেতুকে চৰকাৰী চাকৰি কৰে। সেইখিনিকে কৈছোঁ আপোনালোকক। ইমান খুচৰিবলৈ কিয়, আমুকৰ লগতহে আহিব পাৰে বা আমুকটো, সেইবিলাক মই চিন্তা কৰা নাই। কিন্তু মোৰ সুবিধাটো লাগিব বা এওঁ সুবিধাটো লাগিব, সেইটো কাৰণেহে আমি ভিডিঅ' বনাবলৈ মই অকলে অকলে যাব নোৱাৰোঁ গাড়ীখন লৈ পেলাই, অকলে বেছি দূৰ যাব নোৱাৰোঁ গাড়ীখন লৈ পেলাই, প্ৰব্লেম হয়। সেয়েহে ভাইটি থাকিবই লাগিব, কাৰণ প্ৰথম ইউটিউব চেনেল খোলাৰ পৰা কাকুহঁতৰে হওক বা মোৰেই হওক, প্ৰথম ইউটিউব চেনেল খোলাৰ পৰা খুৰাকেই লগত আছে আৰু দুজন খুৰাক থাকেই লগত, সেইটোৱে কৈছোঁ। গতিকে আপোনালোকে চকু নিদিলে ভাল পাম। মেইন কথাবিলাক চকু দিব লাগে। মোৰ পাৰ্চনেলটো চকু দি আপোনালোকে কি পাব বাৰু কওকচোন? সকলোকে কোৱা নাই দেই, যোনসকলে নিগেটিভ কমেণ্ট দিছে। আৰু এইখিনিতে কৈছোঁ, যোনসকলে নিগেটিভ কমেণ্ট দিছে, একাউণ্টটোতো মোৰ নিজৰে হয়নে নহয়? নিগেটিভ কমেণ্ট দিলেতো ডিলিট কৰিব ময়ে পাৰিম, কাৰণ মোৰ একাউণ্টটো 2-3জনে চাই। যোনসকলে নিগেটিভ কমেণ্ট দিয়ে, একাউণ্টটো তেওঁলোকে চাই যেতিয়া নিগেটিভটোতো দিলে, নিগেটিভ কমেণ্ট দিলেতো ডিলিট কৰিবই। কিন্তু যোনসকলে সুন্দৰ সুন্দৰ কমেণ্ট দিছে, তেখেতসকলে সদায় জিলিকি থাকিব মোৰ কমেণ্ট বক্সত, সেইটোকে ক'লোঁ। আৰু গামোচাৰ যিটো প্ৰসংগ আনিছে আপোনালোকে, সেই গামোচাৰ প্ৰসংগতে এতিয়া মই জ্যেষ্ঠসকলৰ ওচৰলৈ যাবলৈ ওলাইছোঁ, একে সম্পূৰ্ণকৈ তত্ত্বটো জানিবলৈ। কাৰণ কি হৈছে আপোনালোককতো ক'বই লাগিব, হয়। কাৰণ কিহৰ কাৰণে আপোনালোকক কৈছোঁ শুনক। এতিয়া পাপু ভাইটি এটা ভিডিঅ' দিলে, বহুত সুন্দৰ ভিডিঅ', বহুত ভাল লাগিছে। আৰু সেই পাপু ভাইটিৰ ভিডিঅ'টো চালোঁ, আৰু মোক এজন মই আপোনালোকক কৈছোঁ, এজন ভকত আৰু দেই, বহুত জানে তেখেতে, বহুত জানে, জানিও নজনা মই যে কৈছিলোঁ অল্পবিদ্যা ভয়ংকৰী। গতিকে মই সেই তেখেতকো উত্তৰটো দিবলৈ বিচাৰিছোঁ। ভকত কেই প্ৰকাৰৰ আছে ৰাইজসকল, আপোনালোকে মোক ক'ব, ভকত কেই প্ৰকাৰৰ? কাৰণ এতিয়া বহুতজন ভকতে বহুত তেওঁলোকৰ ভিন্ন ভিন্ন মন্তব্য প্ৰকাশ কৰিছে আমাৰ আগত গামোচাখনৰ বিষয়ে। সেইকাৰণে মই এতিয়া আপোনালোকলৈ উত্তৰটো ঠেলি দিছোঁ, প্ৰশ্নটো ঠেলিছোঁ যে ভকত কেই প্ৰকাৰৰ আছে। কাৰণ প্ৰত্যেকজন ভকতে গামোচাৰ ওপৰত বেলেগ বেলেগ মন্তব্য আগবঢ়াইছে। গতিকে কোনটো সঁচা বুলি ভাবিম, কোনটো মিছা বুলি ভাবিম, মই দুমোজাত পৰিছোঁ। সেয়েহে ভাবিছোঁ একদম মই সুন্দৰকৈ এতিয়া আমাৰ সত্ৰাধিকাৰ বাপৰ ওচৰতো মই ধুনীয়াকৈ আপোনালোকক ফোন কৰি শুনাম। বৰ্তমান তেখেত বাৰু মাজুলীত আছে, আমাৰ ডেকা সত্ৰাধিকাৰ কমলাবাৰী সত্ৰৰ। গতিকে আপোনালোককো সেইখিনি শুনাম। আৰু তথাপিতো আমাৰ ওচৰতো আছে জ্যেষ্ঠসকলে সম্পূৰ্ণকৈ ক'ব কেনেকুৱা কি গামোচাৰ বিষয়ে। সেইকাৰণে মই এতিয়া সুন্দৰকৈ ৰাতিপুৱাই ওলাইছোঁ, একদম ষ্টাইল কৰি লৈছোঁ আৰু দেই। যোনে যি কৈ থাকিব আৰু, হয়নে নহয়? ষ্টাইলটো চা, কিবা ষ্টাইল কৰাটো খোৱাটো নিজৰ ওপৰত ডিপেণ্ড কৰে। নিজে কৰিছোঁ সেইখিনি। এয়া ওলাইছোঁ আৰু ধুনীয়াকৈ সাজি কাচি নিজে কৰা কাপোৰ এযোৰ পিন্ধি লৈছোঁ। এয়া চাওক, নিজে কৰা কাপোৰ দেই। এইবিলাকো কৰিব জানো, আৰু ভিডিঅ'টোৰ মাজতে এইবিলাকো, ইয়াত দহি দেখিছেনে? এয়া নিজে বটা কাপোৰ দেই, নিজে দহি চহি বটো, কিন্তু সম্পূৰ্ণ কাম জানো। এইটোৱে নহয় যে খালি ভিডিঅ'টোতেই ব্যস্ত হৈ থাকোঁ। আৰু মোৰ পাছফালে আপোনালোকক দেখাইছোঁৱে, চাওক, এয়া পেপা দেখিছেনে? এয়া মই নিজে বনোৱা। এয়া চাওক, পাছফালে যিমানখিনি বস্তু দেখিছে আপোনালোকে, এইখিনি মই নিজে বনাইছোঁ। আৰু আপোনালোকক সুন্দৰকৈ ঘৰৰ পৰিৱেশটো অকণমান দেখাইছোঁ। চাওক, এইখিনি মই নিজে কৰোঁ, আৰু সম্পূৰ্ণ কাম বনখিনি কৰিহে মই ভিডিঅ' কামত ওলাই যাওঁ। এতিয়া আপোনালোকক অকণমান বেক কেমেৰা কৰি দেখাইছোঁ, ৰ'ব। আৰু এতিয়া আপোনালোকক সন্মুখৰ পৰা দেখাবলৈ লৈছোঁ। কিনো দেখাম, আগতে আপোনালোকক দেখাই থাকোঁ বাৰু ভিডিঅ'সমূহত। এয়া দেখিছেনে? এয়া ৰছী বান্ধি, এইবিলাক সম্পূৰ্ণ মই নিজে কৰা হয় দেই। আৰু এয়া এতিয়া চাব, যিহেতুকে আমাৰ মাঘ বিহু ওচৰ চাপিছেহি আৰু লাহে লাহে, হয়, এতিয়া সম্পূৰ্ণ এইখিনি বেলেগ কৰি পেলাম মই ধুনীয়াকৈ। এয়া ৰং চং কৰিম। আৰু এইবিলাক দেখিছে, টায়াৰবিলাক মই 20 টকা 30 টকা তেনেকৈ কিনি আনি পেলাই এইবিলাক মই নিজে হাতেৰে ৰং কৰোঁ। আৰু মোৰ মাৰ ঘৰৰ পৰা দিছিলে এখন তাঁতৰ শাল। এয়া চাওক, আপোনালোকক বাৰু কি বুলি ক'ম, এয়া গৰু গাড়ী চকা, এয়া মই তেনেকৈ সংৰক্ষণ কৰি থৈছোঁ। আৰু এইখন তাঁতৰ শালো সুন্দৰকৈ এনেকৈ বনাই নিজে ৰং কৰি থৈছোঁ, নিজে বান্ধিছোঁ। এয়া কষ্ট কৰি নিজে কৰিছোঁ এইবিলাক। চাওক, এইটো
কি বুলি কওঁ আপোনালোকে বহুতে মানে যোনসকলে জানে বাৰু মোক তেখেতসকলে নকয়, যোনসকলে নাজানে তেওঁলোকে কৈ থাকে আৰু একো কাম বন নাই। এয়া চাওক, এইটো পুৰণা কিমান বছৰৰ দেই, কিমান পুৰণা চাওক দেখিছে। আৰু এয়া যৌতুকত অনা লেম্প, এইবিলাক মই তেনেকৈ থওঁ। আৰু আমাৰ যিহেতুকে অসমীয়া সমাজত এয়া বহুত মানে কি বুলি কওঁ, মাছ ধৰাৰ সঁজুলিসমূহ দেখিছে, এনেকৈ এয়া থৈ দিছোঁ। আৰু দেখাবলৈ নোৱাৰোঁ বাকী কি আছে, একেবাৰে টুকুৰা চৰাই বাঁহলৈকে থৈছোঁ দেই ৰাইজসকল। এয়া দেখিছেনে, টুকুৰা চৰাই বাঁহলৈকে এয়া সংৰক্ষণ কৰি থৈছোঁ আৰু এয়া চাওক দেখিছে। আৰু এইখিনি সম্পূৰ্ণ কাম বন কৰি মেলি এয়া ওপৰলৈ যাব পাৰি, এয়া চাওক। আৰু সম্পূৰ্ণ তলা মাৰিটো দেখিছেনে, এয়া গোটেই কাম বনখিনি সামৰিহে মই ভিডিঅ' কামত ওলাই যাওঁ। আৰু এইফালে আমাৰ এইখন আছে চটখন, আৰু এইফালে গেৰেজ আছে, ভঁৰালৰ ঘৰ এইটো ছাইডে আছে। এদিন আপোনালোকক সুন্দৰকৈ দেখাম। আৰু সিদিনা যে মই কৈছিলোঁ আপোনালোকক জালুক আনিছিলোঁ, দেখাই যাওঁ বাৰু দেই। এয়া দেখিছেনে, জালুক ধুনীয়াকৈ চালনীত মানে এয়া মই শুকুৱাইছোঁ। অলপ বাৰু খাই থাকোঁতেই শেষ হৈছে, কেঁচাকৈ পিচি খাওঁ। আৰু এইখিনি এয়া, আৰু এয়া ঘৰৰ কল আছিলে, অলপ বেয়া হৈ গৈছে, তথাপিতো এয়া অকণমান বেলেগ এটা কামৰ কাৰণে এনেকেই থৈ দিছোঁ। সন্মুখৰখিনি বেয়া হৈ গৈছে। আৰু কি দেখাম আপোনালোকক কওক, দেখাইছোঁ গম পাইছে। আৰু এইফালে হ'ল এখন মাইনাৰ স্কুটি, আৰু এইফালে হ'ল এখন মোৰ স্কুটি। আৰু এতিয়া মোৰ গাড়ীখন লৈ লৈছোঁ। আৰু ল'ৰা ছোৱালীহাল এতিয়া কাকিৰ অভিমুখে গৈছে, যিহেতুকে আজি তাই মাইনাই মানে মোৰ ছোৱালী আজি ৰাধাৰ ভাও লৈছে কৈছোঁৱে, সিহঁত ইতিমধ্যে ওলাই গ'ল। এতিয়া মোৰ গাড়ীখন লৈ মই ওলাই যাম। আৰু দেখাবলগীয়া আপোনালোকক এইখিনিয়ে, গতিকে আপোনালোকক কৈছোঁ আৰু ঘৰখনো সুন্দৰকৈ পৰিপাতি কৰি ৰাখিলে ভাল লাগে। নহ'লে যদি ঘৰটো মই লেতেৰা কৰি থৈ ভিডিঅ' কামত যাওঁ, মোৰ মনটো বহুত খেলি মেলি লাগি থাকে। সেইকাৰণে আপোনালোকক সুন্দৰকৈ দেখালোঁ। আৰু কুঁহিয়াৰ ৰুইছিলোঁ যে, এয়া চাওক এডাল হেৰি দেখাই দিছোঁ আৰু দেই, আজি চব দেখাইছোঁ। কুঁহিয়াৰ কি হ'ল মানে বান্দৰে খালে, তাৰপিছত আকৌ মাটি চপাই দিলোঁ, এইডাল হৈছে চাওক, এইডাল দেখিছেনে। আৰু এই পাণজোপাহে এতিয়া কি হয় ভগৱানে জানে, কাৰণ আমাৰ CC কেমেৰা যিহেতুকে আছে, কেমেৰাটো অকণমান মানে এই গছডালে অসুবিধা কৰি থকাৰ কাৰণে সন্মুখৰ ভাগটো কাটি দিয়া গ'ল। এতিয়া ইমান ধুনীয়াকৈ পাণডাল হোৱাইছিলোঁ, এতিয়া মানে বেয়াই লাগিছে, কি বা হয়। এয়া চাওক। আৰু এইফালে দেখিছে ভাৰ পাচি থৈছোঁ দেই, এয়া চাওক ভাৰ পাচি দেখিছে, এয়া দেখালোঁ আৰু আপোনালোকক। গতিকে ব'লক লগ পাম আকৌ। মোৰ জলকীয়া, বিহ জলকীয়াকেইটা থাকি গ'ল। বিহ জলকীয়া খাওঁতে দেই সুন্দৰকৈ বিহ জলকীয়া কি হয় জানেনে ৰাইজসকল, এয়া চাওকচোন, পকি থাকে নহয়, এটা এটাকৈ এনেকৈ পকি থাকে। আৰু মই সুন্দৰকৈ ইয়াৰ পৰা এটা এটা ছিঙি খাই থাকোঁ। এয়া চাওক দেখিছে, এয়া নিজে ৰোৱা জলকীয়া। আৰু সেইফালে এজোপা আছে দেই, এইটো ভোট জলকীয়াটো সচটো অকণমান বেলেগ ধৰণৰ, এইটো চাওকচোন কেনেকুৱা দেখিছেনে, এইয়া। আৰু এইফালে কপৌ ফুল, এতিয়া বহাগ মাহ আহিলে ফুলিব, আপোনালোকক দেখাম। গোটেইখিনি কৰি থাকোঁ। আৰু এইফালে এল'ভেৰা জেল চেল লগাইছোঁ, কিমাননো দেখাম আৰু আপোনালোকক। আৰু এইফালে যিহেতুকে চৰাই পুহিছিলোঁ, চৰাইকেইটা এৰি দিলোঁ, এৰি দিয়াৰ পিছত বাহাটো থাকি গ'ল। আৰু ইয়াতে মই এতিয়া মানি প্লেণ্ট এডাল দিছোঁ, চাওক কেনেকৈ ইয়াত গৈছে। আৰু এইখিনি চাওক কেনেকুৱা লাগিছে। যোনসকলে বাৰু ভিডিঅ' চাই তেখেতসকলে গম পাব, কিন্তু যোনসকল মোৰ নতুন ভিউৱাৰ্ছ তেখেতসকলক দেখাইছোঁ। এয়া দেখিছেনে, চাওক যুঁৱলি, নাঙল, জবকা, তাঁতৰ শালৰ এয়া উঘা থৈছোঁ দেই, এয়া উঘা দেখিছেনে, এয়া এনেকৈ থৈ দিছোঁ। আৰু এইফালে এয়া চাওক, এইয়া মোৰ এই সপোনৰ ঘৰটো, আৰু সৰু হ'লেও এইটো সপোনৰ ঘৰ, বহুত মানে আশাৰে বনোৱা। আৰু এইফালে এয়া চাওক, বহুতখিনি আপোনালোকক আৱেগত দেখালোঁ। কাৰণ কিহৰ কাৰণে দেখালোঁ এতিয়া কওঁ। বহুতে কৈ থাকে ঘৰৰ কাম বন নকৰোঁ নেকি, খালি ভিডিঅ'টোতে লাগি থাকোঁ, অন্য কাম বাদ দিলি। সেইটো নহয়, সম্পূৰ্ণকৈ ঘৰৰ কাম বনখিনি পৰিপাতি কৰি মেলিও যাৰ বোলে খাবলৈ জিবলৈ মন, মানে শব্দটো বেয়া শুনে, যাৰ খাবলৈ জিবলৈ মন হাগুতেও আজোৰে বন, কথাটো তেনেকুৱা। গতিকে ময়ো তেনেকুৱা, অকণমান হ'লেও সময় উলিয়াই আপোনালোকলৈ মই ভিডিঅ'সমূহ আগবঢ়াওঁ। এটা ইউটিউব চেনেল চলাবলৈ অকলে মই নোৱাৰিম, কাৰণ কি হয়, মই যিহেতুকে ভিডিঅ'টোৰ কাৰণে শদিয়া, ধুবুৰী ক'ত যে গৈ থাকিব লগা হয়, হয়নে? বহুত জেগাত মই গৈ থাকিব লগা হয়। আৰু বহুত জেগা গৈ থাকিবলগীয়া হ'লে মই অকলে নোৱাৰিম। আৰু তাত বহুতখিনি পৰ্যবেক্ষণ কৰিব লাগে। এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়োৱাৰ লগে লগে বহুত কথা আহি পৰে। সেয়েহে এটা টীম হ'ব লাগিব ভিডিঅ'টোত, যেনেকৈ আমাৰ কাকু মাইনাহঁতৰ লগত আমাৰ বিপুল ভাইটি থাকে, বা বহুত থাকে সিহঁতৰ বন্ধুবৰ্গ। বাৰু বেলেগক মানে এক্সাম্পল দিবলৈ নাযাওঁ, কিন্তু মোৰ ঘৰৰ কথাই কৈছোঁ। সেয়েহে এতিয়া মোৰ লগত থাকে। আৰু ডিকুকটো অনবৰতে লৈ থাকিব নোৱাৰোঁ, হয়, তাৰ পঢ়া শুনা কথা আছে। আৰু ভাইটিও কি হয়, তাৰো কাম বনৰ মাজতে তেনেকৈ সময় উলিয়াই পেলাই সেই ভিডিঅ'টো কামত যাওঁ।
আৰু এইটোৱে নহয় যে একদম ৰাতিপুৱাই গুচি গ'লোঁ, তেনেকুৱা নহয়। গোটেই কাম বনখিনি তাৰো ঠিক ঠাক কৰি ময়ো কৰিব লাগিব। এটা সময় উলিয়াই পেলাই আমি ৰাতি বেছিকৈ কৰোঁ ভিডিঅ'সমূহ। কিন্তু আজি যিহেতুকে দেওবাৰ, সেইকাৰণে আমি এতিয়া ধুনীয়াকৈ একদম আজৰি হৈ পেলাই আৰু এতিয়া ওলাইছোঁ। আৰু এইখিনিতে আপোনালোকক কওঁ দেই, মিষ্টাৰৰ কথা ক'ব আজি দেওবাৰে কিয় নল'লে। এওঁ গৈছে বেংকৰ ষ্টাফৰ লগত আমাৰ বৰদোৱাত মানে আজি তেখেতসকলৰ বেংকৰ ষ্টাফৰ মানুহে খাইছে। আৰু যিহেতুকে পুৰুষসকলহে তালৈ অকলে গৈছে, আমাৰ মাইকী মানুহসকল যোৱা নাই, সেইকাৰণে মই তেওঁৰ লগত যোৱা নাই। আহি পেলাই পাই গ'লোহি, এয়া চাওক 10 ঘৰীয়া আটাৰ সত্ৰ। এয়া মোৰ পাছফালে আপোনালোকক সুন্দৰকৈ দেখাম। আৰু কি কয় কি নকয় গোটেইখিনি আপোনালোকৰ ওচৰত মানে সুন্দৰকৈ দাঙি ধৰিব পাৰিলে মোৰ বহুত ভাল লাগিব, সেইকাৰণে আহিলোঁ। তেনেহ'লে আহক এতিয়া তেখেতৰ ওচৰত যাওঁ, আহক। চাওক এতিয়া ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক সুন্দৰকৈ কি কয় কি নকয় গোটেইখিনি আপোনালোকক সুন্দৰকৈ দেখাই আছোঁ ব'লক। এতিয়া আহি পালোহি আমাৰ 10 ঘৰীয়া সত্ৰ। আৰু একেবাৰে মূল যোনজন সত্ৰাধিকাৰ তেখেতৰ এতিয়া বাসগৃহতে এয়া উপস্থিত হ'লোহি। আপোনালোকক দেখাই আছোঁ এতিয়া। কৃষ্ণ প্ৰভু ঈশ্বৰ আহক। সত্ৰাধিকাৰ এয়া প্ৰভু ঈশ্বৰৰ ওচৰ পালোহি আৰু কৃষ্ণ এয়া পালোহি। পাই পেলাই মানে যিহেতুকে বহুতে বহুত কথা কৈ থাকে, সেয়েহে ভাবিলোঁ একেবাৰে তেখেতৰ ওচৰৰ পৰাই আচল কথাভাগ লৈ লওঁ। আগতে ধৰক আপোনালোকক কৈছোঁৱে আমাৰ মাজুলী সত্ৰাধিকাৰে কি কৈছিলে সেইখিনিৰ ওপৰত কৈছিলোঁ। কিন্তু তেখেত থাকে মাজুলীত আৰু পটককৈ মাজুলী যাব পৰা মোৰ মানে এতিয়া অকণমান অসুবিধা হৈ আছে। সেইকাৰণে যিহেতুকে প্ৰভু ঈশ্বৰ আছে আমাৰ ওচৰতে জাগি ৰোডত, সেয়েহে এতিয়া তেখেতৰ ওচৰৰ পৰা বহা এইখিনি আহি পেলাই এতিয়া সুন্দৰকৈ আপোনালোকক তেখেতৰ ওচৰতে মানে আহি পেলাই ধুনীয়াকৈ আপোনালোকলৈ বাৰ্তাটো প্ৰেৰণ কৰিম। কি আছে কি নাই সকলোখিনি তেখেতৰ মুখৰ পৰা আপোনালোকে শুনিব। মই তেখেতক এতিয়া সুধিবলৈ লৈছোঁ। কৃষ্ণ, এতিয়া আপোনাক মই প্ৰথমতে সুধিবলৈ লৈছোঁ ধৰক এই গামোচা ভাগৰ ওপৰত কৈছোঁ দেই। যিহেতুকে আজি অলপ দিনৰ পৰা মানে মোৰ অকণমান কিবা গামোচাক লৈ পেলাই মানে অকণ বিতৰ্ক হৈ আছে। আৰু আপুনি হয়তো গমেই পাব আমাৰ ওচৰতে যিহেতুকে কৃষ্ণ লম্ভিছিলে, শুনিছে সেই তেখেতৰে প্ৰসংগত যেতিয়া ধৰক বিসৰ্জন দিবলৈ গৈছিলে, বিসৰ্জন দিবলৈ যাওঁতে তেখেতক যেনেকুৱাকৈ ধৰক তেখেত গৈছিলে নামি থোৱা জেগাৰ পৰা, তেখেত ধৰক গাড়ীত গৈছিলে, গাড়ীৰ পৰা যেতিয়া ধৰক তললৈ এনেকৈ নামি আহিছে আৰু আমাৰ শিৱকুণ্ডত নামি যাওঁতে মানে একদম সম্পূৰ্ণকৈ গামোচা পাৰি দিছিলে। তেতিয়া তেওঁ মানে কৃষ্ণ যিহেতুকে লম্ভি আছে, সকলো সেইটো বিশ্বাস কৰিছে তেখেতৰ গাত কৃষ্ণ আছে বুলি। তেতিয়া এনেকৈ গামোচা ওপৰতে তেখেত গ'ল আৰু তেখেতৰ পাছে পাছে মোমায়েক গৈছে আৰু দুজনমান তেনেকৈ গৈছে। কাৰণ দুজনমান যোৱাটো মানে কি মই মোমায়েকক দেখিছোঁ আৰু পিছত কিন্তু ভিডিঅ' কেইটামান চাওঁতে আৰু তেখেতৰ পিছত আৰু তেনেকৈ গৈছে। এইটো মানে গ্ৰহণযোগ্য হয়নে নহয় কওকচোন? এইটো ক'বলগীয়া হ'লে গামোচা ভাগ কোনে কেতিয়া ক'ত পাইছিল এই কথাখিনি জানিব লাগে। যে গামোচাখন আমাৰ শিৰৰ মুকুট, গামোচাখন আৰু চেলেংখন। গামোচাখন আমাৰ বিশেষকৈ বৰ দৰকাৰ। আমি যেতিয়া নামঘৰ বা বৈকুণ্ঠপুৰীলৈ যাওঁ তেতিয়া আমাৰ গামোচাখন ডিঙিত লাগে। এই গামোচাখন ডিঙিত লোৱা মানে আমাৰ শিৰৰ মুকুট। এই বস্তুভাগ যদি গুচকি পেলাই কোনোবাই যায় সেইটো মই ভুল বুলিয়ে ক'ব পাৰিম। যে গামোচাখন আমাৰ কোনে ক'ত কেনেকৈ পাইছিল। এই গামোচা ভাগ দিছিল ভগৱন্ত শংকৰদেৱক। শংকৰদেৱক দিছিল। শংকৰদেৱে তেওঁৰ লগৰীয়াবিলাকৰ সৈতে উলংগৰ সৈতে গা ধুই থাকোঁতে এই বস্ত্ৰভাগ ভগৱন্তই দিছিল। ভগৱন্তই আকাশীবাণী কৰিছিল যে তুমি বিবস্ত্ৰ হৈ গা নুধুবা, তুমি এইখন পিন্ধি লোৱা। তেতিয়া পিন্ধি ল'লে। পিন্ধি লওঁতে গা ধুই উঠাৰ পাছত ল'ৰা ছোৱালীবিলাকে হাহাকাৰ লগাইছে যে আমিতো সকলোৱে বিবস্ত্ৰ হৈ গা ধুইছিলোঁ, ই এখন বস্তু ক'ত পালে। তেতিয়া সি কৈছিল যে এনেকুৱা তেনেকুৱা মোৰ ভৰিত পাক খাই আহিছে, ভৰিত পাক খোৱাৰ কাৰণে মই বস্তুটো পালোঁ। আৰু পাওঁতে মানে মোক যেন কোনোবাই কৈছে তই পিন্ধি ল। সেই পিন্ধি পেলাই বস্তু ভাগি তেতিয়া লৈছিল। সেই গামোচা ভাগ তেতিয়াৰ পৰা আমি পিন্ধা অভ্যাসটো এৰিলোঁ। পিন্ধাটো কথাটো নহয়, এই বস্তুভাগ
ডিঙিলৈ আহিল। চেলেং ভাগ হৃদয়ত, হৃদয়ৰ মানে হ'ল চেলেং, আৰু আমাৰ শিৰৰ মুকুট হ'ল গামোচা। এই গামোচা ভাগি অৱশ্যে গচকি কেতিয়াও যাব নাপায়। এই গামোচা ভাগ শংকৰদেৱৰ আচল বস্তু আছিল। আৰু এই গামোচা ভাগত তেওঁ যেতিয়া পাইছিল তেতিয়া পাই ৰঙা ফুল ৰঙা পাৰি। এতিয়া যদি কোনোবাই বেলেগ এটা পাৰি পেলাই দিয়ে গামোচাখনত, গামোচা যেন নালাগে, কিন্তু সেই ৰঙা পাৰিটো আৰু ৰঙা ফুলটোহে গামোচা। এইখিনিতে আপোনালোকে শুনি আছে বাৰু। এইখিনিতে মই আৰু এভাগ কথা আপোনাক অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ ধৰক আজি বহুত দিনৰ পৰা দেখি আহিছোঁ বাৰু, আমি সৰু সৰু অৱস্থাৰ পৰাই দেখি আহিছোঁ, যেতিয়া ধৰক ভাগৱত ভ্ৰমণ কৰে, ভাগৱত যেতিয়া আমাৰ গোসাঁই ফুৰোৱা বুলি কয়, তেতিয়া যেতিয়া ফুৰাই তেতিয়া যে গামোচা ভাগ পাৰি দিয়াটো আৰু ধৰক গামোচা দি ভকতসকল যোৱা আৰু সেইখিনি পদধূলা লোৱা, সেইটো কেনেকুৱা মানে কথাভাগ আপুনি বুজাই দিলে ভাল পাম। গামোচা গান যিসকলে জানে সেইসকলে গামোচা কেতিয়াও পাৰি নিদিয়ে। গামোচাৰ মূল্যটো যোনে জানে, অৰ্থটো যোনে পায় জানে। সেইকাৰণে আজিকালি বাটৰ মুখত ভাগৱত পূৰণ হ'লে সকলোৱে গামোচাবিলাক আঁৰি থয়। কৃষ্ণ, ভাল কথা এটা শিকিলোঁ বাৰু। সেইকাৰণে এটা কলপুলিটোৰ লগতে এডাল নিচান দি পেলাই গামোচা ভাগ চুকত বান্ধি পেলাই ওলমাই থৈ দিয়ে। সেই গামোচাখনৰ তলদিহে যাব লাগে, ওপৰেদি নহয় গামোচাখন। এতিয়া আপোনালোকেতো শুনিলে, আৰু এতিয়া কি আপোনালোকৰ মনত কেনেকুৱা আছিলে কি কথা গোটেইখিনি বাৰু তেখেতে কৈছে। আৰু ধৰক এতিয়া মই আপোনাক কৈছোঁ বাৰু দেই, কৃষ্ণ আহিছোঁ যেতিয়া অকণমান মানে অকণমান ভালকৈ সুধিব লাগিব, কাৰণ মোৰ ভিউৱাৰ্ছসকলে, মোৰ অসমবাসীয়ে মোক সুধি আছে, মা আপুনি কিয় মনে মনে আছে। এতিয়া মই প্ৰতিবাদ কৰিলোঁ যে গামোচাখনৰ ওপৰেদি যোৱা যুক্তি নহয়, মই তেনেকৈ ক'লোঁ। কিন্তু কৃষ্ণ এজন ভকতে কৈছে, তেখেত ভকতৰ শাৰীত পৰে, এজন ভকতে কৈছে মোক গালি দিছে যে গামোচাখনৰ ওপৰেদি যাবলৈহে ভকতসকলে পাৰি দিছে, গামোচাখনৰ ওপৰেদি যাব লাগিবই, আমাৰ ইয়াত সেইটো নিয়ম চলি আছে। কৃষ্ণ বাপজন, এইটো আপোনাৰ প্ৰশ্নটো মই বাহিৰে বাহিৰে আমাৰ সত্ৰাধিকাৰ ওচৰলৈ প্ৰেৰণ কৰিছোঁ, আপুনি অনুগ্ৰহ কৰি শুনিব বাৰু কথাভাগ। এতিয়া মই কৈছোঁ যে তেখেতে মোক তেনেকৈ ক'লে, তেখেতো ভকত, গতিকে আৰু তেনেকৈ 2-4জন তেনেকৈ আমাৰ গাঁৱৰো ভকতক সুধিছোঁ, সকলোৰে মতটো বেলেগ বেলেগ। আৰু সকলোৱে মানে কি, সেই বাপজনৰ বাহিৰে সকলোৱে মানে মোক কৈছে এইটো কেতিয়াও গামোচাখনৰ ওপৰেদি যোৱাটো যুক্তি নহয়, কাৰণ গামোচাখন আমাৰ অসমীয়া স্বাভিমান, আমাৰ গামোচাখন ডিঙিৰ বস্তুটো আমি ভৰিত পেলাব নালাগে। এতিয়া তেখেতে কৈছে যে এইটো একে গ্ৰহণযোগ্য হয় দেই, তেনেকৈ ক'লে। তেখেতে তেনেকৈ ক'লে। তাৰপিছত মই কৈছোঁ গামোচা কোন ভাগ গামোচা, এনেকৈ আমাৰ গামোচা আচলতে কেই প্ৰকাৰৰ কওকচোন, গামোচা কেই প্ৰকাৰৰ সেইটো মই জানিব বিচাৰিছোঁ। গামোচা কিছুসকলে যিখিনি আমি কীৰ্তন ঘৰলৈ বা নামঘৰলৈ গামোচা নিয়া যায়, সেই গামোচাবিলাকত মই কৈছোঁৱেই যে ৰঙা পাৰি, সেইখানেই হৈছে গামোচা। কিছুসকলে আজিকালি বুটাও বাছি কৰি ধুনীয়াকৈ লয়, সেইখানেই হৈছে গামোচা। আৰু গামোচা বহুত গামোচা আছে, কোনোবাই হেৰি দি পেলাই, গাড়ী দি পেলাই তাক বঙালী গামোচা নিচিনা কিছুমানৰ গামোচা বনাই দিয়ে, সেইবিলাক গা ধোৱা গামোচা। সেইবিলাক গামোচা যদি পাৰি দিয়ে যাব পাৰি, কিন্তু ৰঙা পাৰি ৰঙা ফুলৰ গামোচাখনত দি কেতিয়াও হয়তো যাব নোৱাৰে। আপুনি এতিয়া উত্তৰটো দিব। এই কথাটোতে মই আৰু অকণমান কথা কওঁ। এটা অলপ দিনৰ আগতে এটা বৰ অফিচবিলাকত এটা কৌশল হৈছিল মানে অফিচবিলাকৰ গাদীত চেয়াৰখনত যিসকল বহে তাত গামোচা এখন পাৰি দিয়ে, কিন্তু তাত উপোজ কৰিছিল যে এই গামোচাখন পিঠিত কিয় লৈছে, এইখন গামোচা চকীত নহয়, এইখন ডিঙিত ল'ব, নহ'লে চকীত পাৰি পেলাই এইখন গামোচা বহা জেগাটোত এইখন গামোচা নহয়। গতিকে গামোচাখনৰ হেৰিটো সন্মানটো কিমান বেছি, যে চকীখনতে পাৰিবলৈ দিয়া নাই, আৰু কোনে কৈছে যে সেই গামোচাখনৰ ওপৰেদি যাব পাৰে, এইটো কেতিয়াও হ'ব নোৱাৰে। এতিয়া আপুনি অকণমান, মই ভিডিঅ' অকণ কৰি আছোঁ, আপুনি অকণমান এইফালে চাই পেলাই কওক। এইখিনিতে মই ক'বলৈ ওলাইছোঁ, কাৰণ আহিছোঁৱে যেতিয়া আমাৰ প্ৰভু ঈশ্বৰৰ ওচৰলৈ, কথাখিনি গোটেইখিনি অৱগত কৰিবই লাগিব। এজন বাপে মোক কৈছিলে, বাপ বুলিয়ে কৈছোঁ কাৰণ তেখেত ভকতৰ শাৰীত পৰি, আগতেও কৈছোঁ, তেখেতে মোক আৰু এটা প্ৰশ্ন কৰিছিলে যে পাৰি দিছে কাৰণে, ভকতসকলে পাৰি দিছে কাৰণে সেইফালেদি যাব লাগিব বুলি কৈছে, তাৰ ওপৰতে নগৈ কেনি যাব।
গতিকে ঠিক আছে, যোৱাজন যেতিয়া অপৰাধী, মই অপৰাধ বুলিয়ে কৈছোঁ, সেইটো একে যুক্তিসন্মত নহয়, মই কেতিয়াও সেইটো নকওঁ। কিন্তু যোনসকলে পাৰি দিছে, পাৰি দিলেতো যাব লাগিবই। তেখেতৰ প্ৰশ্নটোৰ কথা কৈছোঁ মই, পাৰি দিলেতো যাব লাগিবই, ঠিক আছে। তেখেতসকলে পাৰি দিলে কাৰণে বাৰু তেখেতসকল ওপৰেদি গ'ল। কিন্তু যোনসকলে পাৰি দিছে তেখেতসকলক আপুনি কি বুলি ক'ব? মোক আপুনি জনাওক, তেখেতসকলক আপুনি কি বুলি ক'ব? বহুতখিনি কথা আছে আপোনাক সুধিব লগা, তেখেতে উত্তৰটো দিয়ে আছে বাৰু। কাৰণ এখেত হ'ল এতিয়া মই আপোনালোকক কৈছোঁ সত্ৰাধিকাৰ কৃষ্ণ, আৰু আপুনিতো সত্ৰাধিকাৰ নহয়, হয়নে নহয়? গতিকে আপোনাতকৈ জ্ঞানটো এখেতৰ বেছিকৈ থাকিব। সেইকাৰণে মই আপোনাৰ ওচৰত সেইখিনি মই প্ৰশ্ন নকৰিলোঁ, যিহেতুকে আজি মই ভিডিঅ' বনোৱা নাই, আপোনাক কৈছোঁৱে। মই বোলো নাই, গোটেইখিনি সংৰক্ষণ কৰি লওঁ সুন্দৰকৈ, তাৰপিছত আপোনাক মই প্ৰত্যুত্তৰটো দিম। এতিয়া আমাৰ প্ৰভু ঈশ্বৰে দিলে, আৰু কওক আপুনি গামোচাখনৰ বিষয়ে তেখেতক কওক। গামোচাখনৰ কথাটোৱে নহয়, মোক যে দিলেই খাম এই কথাটো নহয়, যে বাছি খাব লাগে, জাগি শুব লাগে। গতিকে বাছি খাবলগীয়া হ'লে কোনোবাই যেনিবা দিছে, মই কিয় খাম, এই কথাটো আহিল। গামোচাখন পাৰি দিলে বুলিয়ে মই কিয় যাম? সেই গামোচাখন নিশ্চয় তেওঁ হাতত কৰি তুলি ল'ব লাগিছিল, আৰু হয়তো তেওঁক ক'ব লাগিছিল যে গামোচাখন নহয়, উপযুক্ত কথা নহয়, মই গামোচাৰ ওপৰেদি নাযাওঁ। এই গামোচাখন হৈছে আমাৰ শিৰৰ মুকুট, গতিকে আমি কেতিয়াও গামোচাৰ ওপৰেদি যাব নোৱাৰোঁ। অসমবাসী ৰাইজ, আপোনালোকক মই আৰু এভাগ কথা অৱগত কৰিব বিচাৰিছোঁ। যিহেতুকে মই আজি এই গামোচাৰ প্ৰসংগতে বহুতখিনি কষ্ট কৰি হ'লেও আপোনালোকলৈ মই যুগুতাবলৈ আহিছোঁ কিছু তথ্য, আৰু ইয়ালৈ আহি এতিয়া মই আৰু এভাগ বাসগৃহত সোমাইছিলোঁ। তেখেতসকলৰ ঘৰত সোমাই পেলাই মানে মই গম পালোঁ, আজি অলপ দিনতে নেলিলৈ আহিছিলে, আজি 4-5 মাহমানৰ আগতে আমাৰ সত্ৰাধিকাৰ, মাজুলী সত্ৰাধিকাৰ তেখেত পীতাম্বৰদেৱ গোস্বামী, তেখেত সত্ৰাধিকাৰ আহিছিলে। আৰু তেতিয়া কি কৰিছিলে, আমাৰ ইয়াত যোনসকল ভক্তপ্ৰাণ ৰাইজ গোট খাইছে, তেখেতসকলে কি কৰিছিলে, 1 কিলোমিটাৰ দূৰৰ পৰা আমাৰ গামোচাসমূহ পাৰি থৈছিলে দেই। তাৰমানে তেখেতক ধৰক সুন্দৰকৈ মানে ভিতৰলৈ আনিব, আদৰিব, সেইকাৰণে মানে গামোচাসমূহ পাৰি থৈছিলে। তেতিয়া যেতিয়া মানে আমাৰ পীতাম্বৰদেৱ গোস্বামী, আমাৰ প্ৰভু ঈশ্বৰ আহিলে, আহি পেলাই তেতিয়া গামোচাসমূহ তেনেকৈ পাৰি থোৱা দেখিলে, তেতিয়া তেওঁ গাড়ীৰ পৰা ননমাকেই ক'লে, মানে দেখিছে যিহেতুকে গাড়ীৰ পৰা নামিয়ে তেখেতৰ চৰণত যেতিয়া গামোচাখন আছে, তেতিয়া তেখেতে কৈছে যে এইটো একেবাৰে ভুল হৈছে, আপোনালোকে এইটো একদম ভাল কাম কৰা নাই, আপোনালোকে এতিয়া গামোচাখন ইয়াৰ পৰা আঁতৰাই দিয়ক। তেতিয়া মানে এতিয়া মই আপোনালোক কৈছোঁ, এই বাপজনক কৈছোঁ বাৰু, অসমবাসীয়েতো সকলোৱে মোৰ লগতে আছে, কিন্তু এই বাপজনে মোৰ লগত বৰ যুক্তি তৰ্ক কৰি আছে, সেয়েহে আপোনাকে পোনপটীয়াকৈ কৈছোঁ। আমাৰ পীতাম্বৰদেৱ গোস্বামী দেৱৰ আমাৰ যোনজন মানে আমাৰ সত্ৰাধিকাৰ, তেখেতে ওপৰেদি অহা নাই দেই। তেখেতে বেয়া পাইছে, মানে কুণ্ঠাবোধ কৰিছে যে এইটো একেবাৰে সঁচা হোৱা নাই, এইটো একে ভাল হোৱা নাই, অনীতি কাম হৈছে। কিন্তু আমাৰ এই যোনগৰাকী কৃষ্ণ লম্ভিছিলে বুলি কৈ আছে, যিটো নেকি এতিয়া মিছাত পৰিণত হ'ল। আপুনি তেখেতৰ পক্ষে হৈ তেখেতৰ মোমায়েকৰ কথা কৈছে, তেখেতৰ পাছত আৰু 2জন গৈছে, এইখিনি যে আপুনি মোক মন্তব্যটো দি আছে, কিন্তু এতিয়া যে মই কৈছোঁ আমাৰ পীতাম্বৰদেৱ গোস্বামী, আমাৰ মাজুলী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ যেতিয়া আহিছিল, তেখেতেই নগ'ল। তেখেত যেতিয়া যাবলৈ সংকোচ কৰিলে, আমাৰ এই ভক্তপ্ৰাণসকল তেখেততকৈ বাৰু ওপৰত নেকি? মই আপোনাক প্ৰশ্ন কৰিছোঁ, হয়নে নহয় বাৰু কৃষ্ণ প্ৰভু? মই ঠিকে কৈছোঁ নে? গতিকে সেইখিনিকে আপোনালোক ক'লোঁ, আপুনি মোৰ ইয়াৰ উত্তৰটো দিব। আপুনি যিকেইটা ভিডিঅ' ক্লিপ মোক দেখাইছে, গামোচাৰ ওপৰেদি যিহেতুকে মোমায়েক তাই এনেকৈ কৃষ্ণ লম্ভিছিলে, আৰু মোমায়েক তাইৰ লগত যাবই লাগিব তেনেকৈ কৈছিলে আপুনি, হয়, প্ৰটেকশ্যনৰ কাৰণে যাব লাগিব, ঠিক আছে মানিছোঁ। কিন্তু আপুনি হয়তো গোটেইসমূহ ভিডিঅ' পোৱা নাইকিয়া, যিবিলাক ভিডিঅ' আমাৰ হাততো আছে আপুনি পোৱা নাই। এটা ভিডিঅ'ত কৈছিলে, তেখেতৰ সৰু মোমায়েক আছিলে তেখেতৰ লগত, মোমায়েকে মানে আমাৰ কৃষ্ণগৰাকীয়ে কৈছিলে যে একদম মোৰ ওচৰত, মই যেতিয়া বিসৰ্জন দিবলৈ যাম শিৱকুণ্ডত, মোৰ ওচৰত কোনো থাকিব নালাগে কিন্তু দেই, মই অকলেই যাম। গতিকে সেইটোৱে ক'লোঁ, যেতিয়া কৃষ্ণগৰাকী নিজেই কৈছে যে মোৰ লগত কোনো থাকিব নালাগে, মই অকলেই যাম, ওপৰত মই অকলেই বিসৰ্জন দিম, সেই মুহূৰ্তত তেনেহ'লে তেখেতৰ মোমায়েক কিয় পিছে পিছে গৈছিলে? সেইটোৱে কৈছোঁ আপোনাক। গামোচাখনত আপুনিহে লাগি আছে মোৰ লগত, মইতো প্ৰতিবাদ কৰিমেই, কাৰণ এইটো একেবাৰে যুক্তিসন্মত নহয়। আমাৰ শিৰৰ মুকুট গামোচাখন কোনোবাই ভৰিৰে গুচকি যাব, সেইটো আমি কেতিয়াও সহ্য নকৰোঁ। সেইকাৰণে আপোনাক প্ৰত্যুত্তৰ দিবলৈ আমি প্ৰভু ঈশ্বৰৰ ওচৰলৈ আহিছোঁ। শেষত কি ক'ব বিচাৰে আপুনি সেই ভক্তপ্ৰাণ? নহয়, এই গামোচাখনৰ যিমানখিনি মূল্য, এই গামোচাখনৰ যিমানখিনি আমি মূল্য হৈ পেলাই সন্মান জনাওঁ এই গামোচাখনক, কাৰণ তেখেতে কৈছে যে গামোচাখনৰ ওপৰেদি যাব পাৰি, কিন্তু এই গামোচাখনৰ ওপৰেদি যোৱাটো একেবাৰে ভুল হৈছে। গতিকে তেখেতে হয়তো এই গামোচাখনৰ বিষয়লৈ বহু কথা জানেও বা নাজানেও বুলিহে ভাবিছোঁ এতিয়া। কাৰণটো কিয়, গামোচাখন আমি নামঘৰলৈ যদি যাওঁ, গামোচাখন নহ'লে
সেইজন ভকত বা তেওঁ গোসাঁই বা ভকত বুলি ক'ব নোৱাৰে। গতিকে গামোচাখন ইমানেই মূল্য, গতিকে এই হয়তো তেখেতে জানিছে যে গামোচাখন কিমান মূল্য, তাৰ ভিতৰতে হয়তো তেখেতৰ অলপ ভুল হৈছে নেকি। তেখেতৰ সম্ভৱ অকণমান ভুল হৈছে, কথাখিনি জানিবলৈ পালে বা ভাল হয় আৰু। মই শেষত প্ৰভু ঈশ্বৰৰ পৰা সেৱা জনাই মই এতিয়া যাবলৈ ওলাইছোঁ। যোৱাৰ আগত আৰু অসমবাসীৰ কাৰণে কিবা এভাগ তেখেতে নিজে ব্যক্ত কৰিলে ভাল হয়, কোনটো সঁচা হয় সেইটো আপোনাৰ ওচৰৰ পৰা মানে জানিব পাৰিলে আমাৰ ভক্তপ্ৰাণ ৰাইজেও ভাল পাব, অসমবাসীয়ে। গতিকে আপুনি এষাৰ কওক আৰু। মই জয়তে সদৌ অসমবাসীলৈ মই নমস্কাৰ জনাইছোঁ যে গামোচাখন কিমান মূল্যৱান আৰু গামোচাখনৰ কিমান সন্মান। এই গামোচাখনক অসন্মান নকৰিব, গামোচাখনৰ সন্মানী বস্তু। সকলোতে গামোচাখন বৰ দৰকাৰ, গতিকে এই গামোচা ভাগক লৈ যাতে এনেকুৱা নহয় সেইটোহে মই আপোনালোকৰ ওচৰত জনোৱা হ'ল। আমাৰ প্ৰভু ঈশ্বৰৰ ওচৰৰ পৰা আহিলোঁ, মানে বোৱাৰীগৰাকীয়ে চাহ বনাইছে যে মা চাহ খাই যাব, সেয়েহে এতিয়া চাহ একাপ খাবলৈ এতিয়া বহিছোঁহি সুন্দৰকৈ। আৰু এইখিনিতে মই আৰু এটা কথা ক'বলৈ ওলাইছোঁ, মই নকওঁ বাৰু, যিহেতুকে মোৰ লগত ভাইটি আহিছে, ভাইটিয়ে আপোনালোকক ক'ব। বৰ ডাঙৰ কথা এটা ক'লে আমাৰ বাপজনে, অকণমান মই সেয়েহে ক'লোঁ অকণমান মানে অল্প জ্ঞানী বুলি যে কৈছিলোঁ, মই বহুতখিনি কথা চাই চিতি অল্প জ্ঞানী বুলি কৈছিলোঁ। আৰু কিয় কৈছিলোঁ আমাৰ ভাইটিৰ মুখেৰে আপোনালোকে সুন্দৰকৈ শুনক, তাৰপাছত আপোনালোকে মোক একদম কমেণ্ট বক্স খোলা আছে, সুন্দৰকৈ কমেণ্ট কৰিব। গামোচাখনৰ ওপৰেদি যোৱাটো অপৰাধ নহয়, কাৰণ আমাৰ আজমলে চকীত বহি পেলাই গামোচাখন ভৰিত তলত পাৰি লৈ পেলাই সি কিবা কৰি আছিলে, সেইটো তেওঁৰ ৰাইটছ নাই। কাৰণ তেওঁৰ ঘৰত গামোচা নবনায়। গামোচা যদিও তেওঁ ডিঙিত লৈ আছে, তেওঁ অনা অসমীয়া মানুহ, তেওঁ বাংলাদেশী মানুহ, গতিকে তেওঁ গামোচাখন মানে ডিঙিত লৈছে ধন্যবাদ, কিন্তু ভৰিত লোৱা তেওঁৰ অধিকাৰ নাই। সেইটো আমাৰ কালচাৰ, অসমীয়া কালচাৰ নহয়। মই আকৌ আহিলোঁ ভিডিঅ'টোৰ মাজলৈ। এনেই বিশেষ আহিবলগীয়া মোৰ কথা নাছিলে, মই ভিডিঅ'ত ইমান তেনেকৈ নোলাওঁৱেই। ওলাই এখানে আহিলোঁ এই বাপজনৰ কথাটো। কালি আমি এটা কথা ক'বলৈ মই পাহৰি গ'লোঁ। পাহৰি মানে কি হৈ গ'ল, তেখেতৰ ভিডিঅ'টো চালেই মানে কিছুমান ওলট পলট আহি যায়। তাৰপিছত মই আজি ভিডিঅ'টো আকৌ এবাৰ চালোঁ, চাই পেলাই বাপজনে বৰ ডাঙৰ কথা এটা ক'লে। এইটোতো অসমৰ ৰাইজে কি ভাবি লয় মই নাজানো। তেখেতে ক'লে চেলেং আজমলে কিয় দলিয়াই দিব, গামোচা আজমলে ভৰিয়ে কিয় মোহাৰিব। দুটা কথা কৈছে। তেখেতৰ মতে আজমল বহিৰাগত। ভিডিঅ'ত কৈছে, তেখেতে ভিডিঅ'ত কৈছে, এইটো তথ্য প্ৰমাণ আছে, আমি দি দিব পাৰিম। তেখেতে ক'লে যে আজমল বহিৰাগত। মই তেখেতক এতিয়া সুধিছোঁ, যদি আজমল বহিৰাগত, তেখেতেতো আইনগতভাৱে শাস্তি পাব লাগেই। আৰু জানি বুজি এই বাপজনে যে আজমল বহিৰাগত বুলি জানিও আজিলৈকে নিচুপ হৈ কিয় আছিল, তেখেতে আইনী ব্যৱস্থা কৰিব লাগিছিল, তেখেতৰ কথা কেছ কৰিব লাগিছিল। কিন্তু মই তেখেতক কওঁ, আপোনাক এতিয়া ক'লোঁ বাপজন, মই এই আপুনি দিয়া ক্লিপটো মই যদি পাৰোঁ, হয়তো পাৰিম চাগে, মই আজমল ডাঙৰীয়ালৈ এই ক্লিপটো আপোনাক পঠাম। আপুনি মোক বেয়া নাপাব। কিহৰ কাৰণে বেয়া নাপাব, আপুনি বহুত কথা ক'লে। কালি মই আপুনি আমাৰ যেতিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিওঁতে আপোনাৰ চকু বা পাক দেখিছোঁ, খুব নম্ৰ ভদ্ৰ, খুব ভালভাৱে আপোনাক ভিডিঅ' বনাই দিব লাগে বুলি কৈছিল। কিন্তু মইতো আপোনাক তেনেকৈ ভাবাই নাই বাৰু। তেওঁ আপোনাক কাউণ্টাৰটো মই দিলোঁৱেই, কিন্তু এতিয়া মই আকৌ দিছোঁ যে আপুনি আজমল বহিৰাগত হয় নহয়, গামোচাটোতো থাকিবই। আপুনি নিজে আনি লৈছে ভিতৰৰ পৰা, আমি অনা নাই। আমি এটা কৈছিলোঁ ভিডিঅ'ত যে আজমলে পেলালে হুলস্থুল লাগে, আমি গছকি গ'লে হুলস্থুল কিয় নালাগে, আমি প্ৰশ্ন কৰিছিলোঁ সেইটো। আৰু এটা কথা কৈছিলোঁ সেইদিনা যে আজমলে গছকিবলৈ সাহস ক'ত পালে, আমি দেখুৱাইছোঁ। আমি ঘৰতে যেতিয়া এইটো কৰিম, বাহিৰা মানুহে আমাৰ ঘৰত এইটো সাহস পাবই। সেইটো উদাহৰণ দি আমি আজমলৰ কথা কৈছোঁ। কিন্তু আপুনি কালি কৈ দিলে কথাত কথা বহিৰাগত, আজমল বহিৰাগত। ঠিক আছে, আজমল বহিৰাগত। আপুনি আমাৰ যিটা প্ৰশাসন আছে, আইনী ব্যৱস্থা আছে, আপুনি তথ্য সহকাৰে দিয়ক, আৰু এইটো দিব আপুনি যদি পাৰে দিয়ক। আৰু যদি আমিতো দিম, আমি আজমল ডাঙৰীয়ালৈ এইটো ভিডিঅ' পঠাই দিম। আমি যেনেকৈ নহওক এই ভিডিঅ'টো আমি আজমল ডাঙৰীয়া তাত দিব লাগিবই। কাৰণ কিহৰ কাৰণে লাগিব, এনেকুৱা কিছুমান কথা কৈ আপোনালোকে বিভ্ৰান্তিৰ সৃষ্টি কৰে। আপোনালোকে আমাৰ এই ধৰ্মলৈ আপোনালোকে বিভ্ৰান্তিৰ সৃষ্টি কৰা মানুহ হৈছে আপোনালোক। বিনা কাৰণত সেই মানুহজনক ক'ব নাই। আজি আজমল যদি বিদেশী, তেওঁৰ মতে এখেত এজন MP, ভাৰতীয় সংবিধানৰ গণ্ডিৰ মাজত থাকি তেওঁ আজি MP, এজন MP বহিৰাগত কেনেকৈ হ'ব? তেখেতৰ উত্তৰটো দিয়ে। মই সেইকাৰণে অল্প জ্ঞানী বুলি যে কৈছিলোঁ, সেইকাৰণে কৈছোঁ। অল্প জ্ঞানী বুলি নাই, তেখেতৰ ভাম ভগিমাবিলাকতো বা বুজি পালোঁ, তেখেতৰ লগত একচুৱেলি পাতিবলগীয়া নাই। কিন্তু এটা কথাৰ কাৰণে পাতিবলগীয়া হ'ল, তেখেতে আমাক অকণমান জোকাই ল'লে। জোকোৱাটো নহয় মানে, তেখেতে আমাকো কৈছে, আমিও বাৰু জ্ঞান নাই বুজিলোঁ, কিন্তু আমি কোৱা নাই
যে আমুক বহিৰাগত আমুক আমি কৰোঁ। আমি আমাৰ জ্ঞান নাথাকোতেও আমি কোৱা নাই। নাই, আপোনাৰ আমাৰ ইমান জ্ঞান- জ্ঞান আছে, আপুনি ইমান জ্ঞানী মানুহ, তেনেহ'লে আপুনি জ্ঞান থাকিব, আপুনি কিয় তেনেহ'লে আজমল ডাঙৰীয়াৰ কথা তেনেকে কৈছে? এইটো উত্তৰ লাগিব। বহিৰাগত। আৰু গতিকে এই মই ভিডিঅ'টো আজমল ডাঙৰীয়ালৈ পঠিয়াম আৰু অসমবাসী ৰাইজে এইটো বিচাৰ কৰিব। আপোনালোকলৈ ঠেলি দিছোঁ আৰু এইটো দেই। আজমল বহিৰাগত নে বহিৰাগত নহয়? নহয়, যদি বহিৰাগত বুলি জানিছিলে তেওঁ কেছ ফাইল কৰিব লাগিছিলে। ইমান দিন ইমান দিন কিয় বহি আছে আপুনি? তেওঁ এইটোৱে বুজাই দিলে যে মানে তেওঁ এইবিলাক মানে দুষ্ট চক্ৰ বা বেয়া মানুহক তেওঁ বচাই আছে। সেইটোৱে। যদি বেয়া মানুহতে যিটো শাস্তি পায় বা চোৰটোৱে যিটো শাস্তি পায়, চোৰক ৰক্ষণাবেক্ষণ দিয়াটো একে শাস্তিয়ে পাব লাগিব। সেইটোৱে। আহি পেলাই ঘৰ পালোহি, পাই পেলাই ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ। আৰু ইতিমধ্যে ভিডিঅ'টো বহুত দীঘলেই হৈ গৈছে। তথাপিতো আপোনালোকক যিহেতুকে আজি গামোচাৰ প্ৰসংগত মই মাতি আছোঁ আৰু থাকিমো, কিন্তু কালি বিশেষ কাৰণত আপোনালোকক গামোচাৰ বিষয়টো উত্থাপন কৰিব নোৱাৰিলোঁ। আৰু কিয় নোৱাৰিলোঁ আপোনালোকক কৈছোঁৱেই, গতিকে আৰু দীঘলীয়াকৈ কৈ নাথাকোঁ। আৰু যদিহে আপোনালোকে মোৰ আজি ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে প্লিজ আপোনালোকে মোক কমেণ্ট কৰি জনাব মোৰ কথাখিনিত কিমান যুক্তিযুক্ততা আছে, সেইটোকে আপোনালোকক ক'লোঁ। আৰু কেতিয়াও মই অহংকাৰী হৈ পেলাই কথা নকওঁ, কথাকেইটা স্পীডত ক'লে মানে টাইমিংটো অলপ কমি যায়। যদিহে মই লাহে লাহে কথা কওঁ ভিডিঅ'টোত, তেতিয়াহ'লে কি হ'ব, একদম এঘণ্টামান হৈ যাব, কাৰণ মই বহুত কথা কৈ থাকোঁ। কাৰো কথাখিনি মানে একে নিয়াৰিকৈ কৈ গ'লেহে মোৰ ভাল লাগে দেই। গতিকে আপোনালোকে সেইটোত ভুল নুবুজিব। আৰু এতিয়া আহিছোঁ, আপোনালোক সকলোকে বিদায় জনাইছোঁ। আৰু সকলো অসমবাসী ৰাইজক যদি কিবা ভুল কৰিছোঁ, তেনেহ'লে যদি আজি ভিডিঅ'টোত কিবা ভুল কথা কৈছোঁ, তেনেহ'লে আপোনালোকে বেয়া নাপাব, নিজৰ বুলি শুধৰাই দিব। আৰু কাইলৈ আহি আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ। আজিলৈ ৰাখিছোঁ, শুভৰাত্ৰি।